ৰঙা চাহ খাবলৈ গোট খালে গাঁৱৰ সকলো ৰাইজ, কিন্তু কিয়? গাঁওবাসীৰ মাজত হঠাৎ গুৰুত্ব পালে ৰঙা চাহ আৰু লিকটীয়া গুড়ে। বাঁহগড়ত ৰঙা চাহে জীপাল কৰি তুলিলে আঘোণৰ আবেলি। শিৱসাগৰ জিলাৰ বাঁহগড়ত এটি বিশেষ অনুষ্ঠানত গুৰুত্ব পালে ৰঙা চাহে। ৰঙা চাহৰ লগতে স্থান পালে লিকটীয়া গুড়ে। ৰঙা চাহৰ কথা গম পায়েই একত্ৰিত হ'ল গাঁওবাসী। বাঁহগড়ৰ সকলো ৰাইজ ওলাই আহিল ৰঙা চাহ আৰু লিকটীয়া গুড় খাবলৈ। সোণগুটি চপোৱাৰ ভাগৰে হেঁচা মাৰি ধৰা গধূলিতে কিন্তু গাঁওবাসী ওলাই আহিল ৰঙা চাহ খাবলৈ। আমি ক'বলৈ যোৱা ৰঙা চাহকাপৰ অন্তৰালত আছে এটি বিশেষ ব্যতিক্ৰমী অনুষ্ঠান। শিৱসাগৰ জিলাৰ বাঁহগড়ত আয়োজন কৰা দেখা গ'ল এই বিশেষ ব্যতিক্ৰমী অনুষ্ঠান, য'ত গুৰুত্ব পাইছে একাপ ৰঙা চাহ আৰু এডোখৰ লিকটীয়া গুড়ে। শিৱসাগৰৰ বাঁহগড়ত ঐক্যবদ্ধ যুৱ সমাজে অনুষ্ঠিত কৰিলে এক বিশেষ অনুষ্ঠান। আঘোণৰ মাহটোত সকলো গাঁওবাসীয়ে খেতিত ব্যস্ত হৈ পৰিছে। গাঁৱৰ প্ৰতিজন ব্যক্তি ধান দোৱা, ধান অনা, ডাঙৰি বন্ধা ইত্যাদি সকলো কামতে ব্যস্ত হৈ পৰিছে। খেতিৰ বাহিৰে অন্য কথা চিন্তা কৰিবলৈ সময় নোহোৱা হৈছে গাঁওবাসীৰ। কিন্তু এই সময়খিনিতে ব্যস্ত হৈ থকা গাঁওবাসীক একত্ৰিত কৰি আঘোণৰ আবেলি ৰঙা চাহৰ আমেজ দিবলৈ চেষ্টা কৰিলে শিৱসাগৰ ঐক্যবদ্ধ যুৱ সমাজে। খেতিৰ ভৰপক সময়তে সোণগুটি চপোৱা ভাগৰে হেঁচা মাৰি ধৰাৰ ক্ষণত গাঁওবাসীক একত্ৰিত কৰি একুৰা অঙঠা পৰা জুইৰ কাষত একাপ ৰঙা চাহৰ সৈতে কিছু কথা বতৰা, গীত মাতেৰে সকলো গাঁওবাসীক আঘোণৰ সন্ধিয়াৰ আমেজ দিয়াবলৈ চেষ্টা কৰিলে ঐক্যবদ্ধ যুৱ সমাজে। ধাননি পথাৰত কৰা কষ্টৰ ভাগৰ লগত লৈও সকলোৱে জুই টাৰ্প লৈ ৰঙা চাহৰ জুতি লোৱাৰ লগতে কবিতা, গীত মাতেৰে জীপাল কৰি তুলিলে আঘোণৰ সন্ধিয়া। ৰঙা চাহৰ আড্ডাৰ মাজতে বাঁহগড় অঞ্চলটোৰ ৰাইজৰ মাজত থকা প্ৰতিভাৰো বিকাশ পোৱা দেখিবলৈ পোৱা গ'ল। কোনোজনে বাঁহীৰ সুৰ দিয়াৰ লগতে কোনোজনে গালে গীত আৰু কোনোবাজনে কৰিলে কবিতা আবৃত্তি আৰু কোনোবাজনে কৰিলে অভিনয়। এইদৰে গীত মাত কবিতাৰ মাজেৰে অনুষ্ঠানটো এক ব্যতিক্ৰমী হৈ পৰিল। অনুষ্ঠানটোত থাকি অঞ্চলটোৰ ৰাইজে পাহৰি গ'ল দিনৰ কষ্টবোৰৰ কথা, পাহৰি গ'ল ধাননি পথাৰত কৰা অহোপুৰুষাৰ্থ কষ্টবোৰৰ কথা। সকলো দুখ ভাগৰ পাহৰি বাঁহগড় অঞ্চলৰ ৰাইজ বিলীন হৈ পৰিল আঘোণৰ আবেলিৰ চাহৰ আড্ডাত। অনুষ্ঠানটোত গাঁওবাসীৰ লগতে উপস্থিত থাকিল অঞ্চলটোৰ বহুকেইজন বৰেণ্য ব্যক্তি। আচলতে আঘোণৰ আবেলি বুলি আমি এটা অনুষ্ঠান কৰিছিলোঁ। গাঁও আই মাতৃসকল, জ্যেষ্ঠসকল, ছাত্ৰ ছাত্ৰীসকল আৰু সংগীতৰ লগত বা নিজৰ সৃষ্টিশীল কৰ্মৰ লগত জড়িত থকা ব্যক্তিসকলক লৈ আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ এই আঘোণৰ যিটো ব্যস্ততাময় পৰিৱেশ, এই পৰিৱেশত আমি আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ ৰাইজক আচলতে এটা সকাহ দিয়াৰ বাবে একাপ ৰঙা চাহেৰে আমি এই অনুষ্ঠান আজি অনুষ্ঠিত কৰিছিলোঁ। এই অনুষ্ঠানত শিমলুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, লগতে গড়গাঁও মহাবিদ্যালয় প্ৰবক্তা জিতু ছাৰ, অনিল তাঁতী ছাৰ, গৌতম দা, এনেকৈ কৰি বহুতে অংশগ্ৰহণ কৰিছে। আৰু আমাৰ যি অনাতাঁৰ শিল্পী বা আমাৰ সংগীতৰ লগত জড়িত থকা সংগীত প্ৰেমীসকলো আমাৰ ইয়াত আহিছে আৰু খুব আন্তৰিকতাপূৰ্ণ এটা অনুষ্ঠান, ঘৰুৱা অনুষ্ঠান আচলতে উদ্দেশ্য বুলি ক'লে এইটোৱে যে এই অনুষ্ঠানৰ জৰিয়তে আমি আচলতে এটা সম্প্ৰীতিৰ বান্ধোন আৰু আমাৰ সকলোৱে সাংস্কৃতিকভাৱে আমি সকলোৰে মাজত একতাৰ এটা বান্ধোন আচলতে শক্তিশালী কৰিব বিচাৰোঁ। আৰু গাঁও অঞ্চলত জানে আপোনালোকে গাঁও অঞ্চলৰ প্ৰতিভাৰ অভাৱ নাই। এই প্ৰতিভাসমূহ উলিয়াই আনি এখন মুকলি মঞ্চ দিয়াই আচলতে আমাৰ মুখ্য উদ্দেশ্য। এই অনুষ্ঠানটো ঐক্যবদ্ধ যুৱ সমাজ বুলি এটা মঞ্চ। এই মঞ্চত আমি বিভিন্ন প্ৰান্তৰ আচলতে শৈক্ষিক বৌদ্ধিকভাৱে জড়িত থকা ব্যক্তিসকল জড়িত। এই ব্যক্তিসকলৰ এটা একতাৰ মুঠি হৈছে এই ঐক্যবদ্ধ যুৱ সমাজ। এই যুৱ সমাজৰ উদ্যোগতে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ।